হৰে কৃষ্ণ জয় জগন্নাথ। জগন্নাথৰ ৰথযাত্ৰাৰ প্ৰসংগত আমি কথা ৰাখি আছোঁ। গতিকে আজিৰ এই যি আমাৰ কথা হ'ব তাত এটা অতি মধুৰ আৰু খুব জনপ্ৰিয় আমি সকলোৱে জানো এই লীলাটোৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ। এইটো হৈছে জগন্নাথৰ খিচিৰি লীলা। জগন্নাথৰ এটা সময়ত প্ৰাচীন কালত এগৰাকী ভক্ত আছিল, তেওঁৰ নাম আছিলে কৰ্মাবাই। আৰু কৰ্মাবায়ে জগন্নাথৰ খুব প্ৰিয় ভক্ত আছিল আৰু তেওঁ যথেষ্ট বয়স হৈছিল, বৃদ্ধা আছিল। আৰু তেওঁ সদায় ৰাতিপুৱা পুৱতি নিশাতে উঠি জগন্নাথৰ কাৰণে মানে খিচিৰি বনায়। আৰু তেওঁ নিজে ভাবে যে জগন্নাথে খিচিৰি খাই খুব ভাল পাব, সেইবাবে খুব ভালভাৱে তেওঁ পূৰা হৃদয় দি খিচিৰি তৈয়াৰ কৰে। আৰু খিচিৰিখিনি বনাই ৰাতিপুৱা শুই উঠিয়ে তেওঁ খিচিৰি বনায়। আৰু খিচিৰি বনোৱা শেষ হ'লেই ইতিমধ্যে জগন্নাথো বাল্য ৰূপত আহি তেওঁ খিচিৰি গ্ৰহণ কৰে আৰু গুচি যায় জগন্নাথ। এইটো হৈছে নিত্যলীলা, সদায় কৰে। আৰু তাৰ পাছতহে তেওঁ স্নান কৰিবলৈ যায়। তাৰমানে তেওঁ সদায় এইটো কথাত জোৰ দিছিলে যে জগন্নাথ যাতে ভোকত থাকিব নালাগে, গতিকে শুই উঠিয়ে তেওঁ খিচিৰিৰ বাবে, বয়সীয়া মানুহ, গতিকে শুই উঠিয়ে তেওঁ খিচিৰিখিনি বনোৱাত লাগি যায়। এবাৰ দক্ষিণ ভাৰতৰ পৰা এজন পণ্ডিত আহিল আৰু পণ্ডিতে আহি দেখিছে যে কৰ্মাবায়ে এনেকৈ গা স্নান নকৰাকৈ, পূজা পত্ৰ নকৰাকৈ, ভোগ নিবেদন নকৰাকৈ খিচিৰি বনাই ভগৱানক খুৱাই আছে। তেওঁ এই কথাটো দেখি আশ্চৰ্য হৈ গ'ল আৰু তেওঁ কৰ্মাবাইক ক'লে যে এইটো আপুনি এটা খুব ডাঙৰ অপৰাধ কৰিছে, কাৰণ ভগৱানক ভোগ এনেকৈ নলগায়। তেওঁ ভগৱানৰ ভোগ লগাৰ গুৰুৱে প্ৰণালী তেওঁক শিকালে যে প্ৰথমতে আপুনি স্নান কৰিব, স্নান কৰি উঠি আপুনি তিলক ধাৰণ কৰিব, তিলক ধাৰণ কৰাৰ পাছত আপুনি আৰতি কৰিব, আৰতি কৰাৰ পাছত আপুনি ভগৱানৰ ভোগ বনাব, ভোগখিনি তৈয়াৰ কৰাৰ পাছত ভোগ নিবেদন কৰিব, ভোগৰ মন্ত্ৰ আছে, এইখিনি কৰাৰ পাছতহে ভগৱানে ভোগ গ্ৰহণ কৰিব পাৰে। তেওঁ কৰ্মবাই ভাবিলে যদি ভগৱানৰ ভোগৰ কাৰণে এইখিনি কৰিব লাগে তেওঁ প্ৰস্তুত, যদি ভগৱানৰ তাতেই সন্তুষ্টি হয়। তেওঁ কৰ্মবাই তেওঁৰ পৰা সেইখিনি শিকি লৈ দ্বিতীয় দিনা ৰাতিপুৱা শুই উঠিয়ে স্নান কৰি যেনেকৈ তেওঁ কৈছে সেই হিচাপে গোটেই বস্তুবিলাক যা যোগাৰ কৰি খিচিৰি বনাব আৰম্ভ কৰিছে। এনেকৈ কৰোঁতে বহুত দেৰি হৈ গৈছে, কাৰণ বয়সীয়া মানুহ। ইতিমধ্যে আমাৰ শ্ৰীমন্দিৰত, জগন্নাথৰ মন্দিৰত ৰাজভোগৰ সময় হৈ গৈছেগৈ। ভগৱান ইফালে জগন্নাথ আচৰিত হৈছে যে প্ৰতিদিনে এই কৰ্মাবাই খিচিৰি হৈ যায় আৰু মই গৈ খাওঁ, আজি কিয় ইমান দেৰি কৰি আছে, তেওঁ খিচিৰিখিনি কিয় হৈ উঠা নাই। তেওঁ ততাতৈয়াকে তেওঁ খিচিৰি খাবলৈ আহিলে আৰু কৰ্মাবায়ো সেই গৰমে গৰমে খিচিৰিখিনি তেওঁক অলপমান খাব দিলে আৰু তেওঁ গোটেই কাহিনীটো ক'লে যে আজি এইটো কাৰণে মোৰ দেৰি হৈ গ'ল, মোক ক্ষমা কৰিবা, আজিৰ পৰা মই তোমাক এনেকৈ সদায় বনাই খুৱাম, কিন্তু কালিৰ পৰা মই মাজেৰে উঠিম দৰকাৰ হ'লে। জগন্নাথে কৈছে এইবিলাক কোনো দৰকাৰ নাই, মোক তুমি সদায় যেনেকৈ খুৱাইছা তেনেকেই খুৱাবা, আজি এতিয়া মোক সোনকালে অলপ খিচিৰি খাব দিয়া, মই ইফালে ৰাজভোগৰ কাৰণে সকলো আহি ৰৈ থাকিব। খুব ততাতৈয়াকৈ, খুব খৰধৰকীয়াকৈ জগন্নাথে খিচিৰিখিনি খাই শ্ৰীমন্দিৰলৈ ঘূৰি গ'ল আৰু দৌৰাদৌৰিকৈ গৈ তেওঁ আকৌ উপবিষ্ট হৈছে বেদীত। আৰু যেতিয়া জগন্নাথৰ ৰাজভোগ দিবৰ কাৰণে পূজাৰীসকল আহিছে, দেখিছে জগন্নাথৰ মুখত খিচিৰি লাগি আছে গোটেই। তেতিয়া গোটেই পণ্ডিতসকল আচৰিত হ'ল যে ভগৱানৰ মুখত খিচিৰি, এইটো কি কথা, আমিতো ভোগ দিয়াই নাই এতিয়াও। তাৰ পাছতহে পাণ্ডাসকলক জগন্নাথে সপোনত দেখুৱালে যে এনেকুৱা এটা কাহিনী হৈছে যে মই প্ৰতিদিনেই ভোগ গ্ৰহণ কৰি আছিলোঁ, ৰাতিপুৱা গৈ বাল্যভোগ গ্ৰহণ কৰোঁ আৰু এজন এই দক্ষিণ ভাৰতৰ পণ্ডিত আহি মোক গোটেই মোৰ যিটো প্ৰেমময় যিটো লীলা, প্ৰেম বিনিময় যিটো হৈ আছিল আমাৰ কৰ্মাবাই আৰু মোৰ মাজত, ইয়াত তেওঁ জ্যোতি আনিলে, এই গতিটোত তেওঁ জ্যোতি দিছে। গতিকে তেওঁক মই খুব বেয়া পাইছোঁ আৰু তেওঁক ইয়াৰ পৰা পুৰীৰ পৰা ওলাই যাবলৈ ক'বা। পাছদিনা এই কথাখিনি ভগৱানে গৈ সেই পুৰোহিতজন, যিজন দক্ষিণৰ পুৰোহিত আছিল, তেওঁকো সপোনত দেখুৱালে। তেতিয়া পুৰোহিতজন আহি কৰ্মাবাইক মানে ক্ষমা ভিক্ষা খুজিলে যে আপুনি যি বনাইছে তাত যি ৰাগ অনুগা ভক্তি আছে, সেয়া আমাৰ যি বৈদিক ভক্তিৰ বহুত ঊৰ্ধত, গতিকে আপুনি সেইমতেই বনাব, সেইমতেই ভগৱান সন্তুষ্ট হ'ব আৰু সন্তুষ্ট হৈছেও। তেওঁ মোক ক্ষমা কৰিব। তেওঁ বুজি পালে যে জগন্নাথে কেনেকৈ
ভক্তৰ হৃদয়ৰ ভাৱহে গ্ৰহণ কৰে, তেওঁ প্ৰেমখিনিহে গ্ৰহণ কৰে, প্ৰেম বিনিময়টোহে ঘটে। আৰু আজিও এই প্ৰক্ৰিয়াটো জগন্নাথত চলি আছে, যে বাল্যভোগ হিচাপে কৰ্মাবাই বনোৱা যিটো খিচিৰিৰ যিটো উপাদানবিলাকেৰে যেনেকৈ বনাইছিল, সেই একেধৰণে ভক্তসকলে, পাণ্ডাসকলে এই খিচিৰি বাল্যভোগ হিচাপে জগন্নাথক নিবেদন কৰে। জয় জগন্নাথ।